নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই যোৱাকালি দেখিলোঁ অসমৰ মুখ্যমন্ত্ৰী তেখেতে সাংবাদিকক কৈ আছে যে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয়। তো মই এই বিষয়ে অলপ মোৰ ক'ব লগা আছে। পাকিস্তানী এজেণ্ট হয় বা তেনেকুৱা টাইপ যদি কোনোবা হয়, সেইটো সেই চোৱাটো ধৰি লওক মই পাকিস্তানী এজেণ্ট হয়, ঠিক আছে। তো মোক কোনে চাব? মোক চোৱাটো অসম চৰকাৰৰ কাম নহয়। এই কথাটো মই ৰাইজৰ জ্ঞাতাৰ্থে জনাই আছোঁ। অসমত যদি কোনোবা পাকিস্তানী এজেণ্ট ঘূৰি আছে, মুকলি আকাশত ঘূৰি আছে, তেতিয়াহ'লে সেই কামটো সেই বিষয়টো চোৱা চিতা কৰা দায়িত্ব হ'ল কেন্দ্ৰীয় চৰকাৰ, গভাৰ্ণমেণ্ট অফ ইণ্ডিয়া, চেণ্ট্ৰেল গভাৰ্ণমেণ্ট। এইটো অসম চৰকাৰৰ কামেই নহয়। অসম চৰকাৰে এইবিলাক চাব নালাগে যে অসমত পাকিস্তানী এজেণ্ট ঘূৰি আছে নেকি। এইটো অসম চৰকাৰে চাবই নালাগে। মই কিয় কৈ আছোঁ, কাৰণ অসম চৰকাৰে চালেও ঠিক আছে, চালে, মই কৈছোঁ চাব নালাগে, তথাপি চালে একো কৰিব নোৱাৰে। কি কৰিব পাৰিব? অসম চৰকাৰে পাকিস্তানী এজেণ্টক ধৰি কিনে খেদিব পাৰিব নেকি? মোক এটা কথা কওক, আজিলৈকে বাংলাদেশৰ পৰা কিমান মানুহ আহিলে, হয়নে? কিমান মানুহ অসমত আহিলে ইলিগেল, তাৰে সংখ্যাটোৱে অসম চৰকাৰে উলিয়াব পৰা নাই, হয়নে? ঠিক আছে, সংখ্যাটো উলিয়ালে, তাৰপিছত তেওঁলোকক বেক কৰাব লাগিব। সেই কামটো অসম চৰকাৰৰ নহয়, কাৰণ অসম চৰকাৰৰ ইমান পাৱাৰ নাই। মই কথাবোৰ এইকাৰণে কৈ আছোঁ, ৰাইজে বহুত কথা নাজানে। অসম চৰকাৰৰ পাৱাৰটো কি? অসম চৰকাৰৰ পাৱাৰ একোৱেই নাই, নাথিং এলছ। মই অন কেমেৰা কৈ আছোঁ, অন এয়াৰ কৈ আছোঁ। যদি মোৰ কথাটো ভুল হয়, কোনোবাই মোক ধৰক, মোক কওক যে ৰিংকু তুমি ভুল কথা কৈছা, মোক এনেকৈ ক'লে হ'ল। বাকী শুদ্ধটো কি মই আকৌ ক'ম? শুদ্ধটোতো মই কৈছোঁৱে, তেতিয়া মই তেওঁক সুধিম যে ঠিক আছে, মই যদি ভুল, শুদ্ধটো কি, হয়নে? কাৰণ ভুলটো ক'ব গ'লে শুদ্ধ ক'ব লাগিব। মই কৈ আছোঁ, এখন ৰাজ্য চৰকাৰৰ পাৱাৰটো বহুত লিমিটেড। ফুল পাৱাৰ থাকে চেণ্ট্ৰেল গভাৰ্ণমেণ্ট। চেণ্ট্ৰেল গভাৰ্ণমেণ্টে আপোনাৰ অসমৰ যিজন চি এমক আঁতৰাই কিনে বেলেগ চি এম বহাই দিব পাৰে। চি এমৰ নিজৰে পাৱাৰ নাই। চি এমে ক'ব নোৱাৰে যে মই চি এমটো মই হৈ থাকিম, ক'ব নোৱাৰে। যদি যিজন গৃহমন্ত্ৰী হয়, কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী, তেওঁ যদি কয় উস্কো হাটা দো বেহেনচোদ কো, বাছ শেষ, কাহিনীয়ে শেষ। তেওঁ ক'ব নোৱাৰে কিয় হাটাবি বে, কি হ'ল বে, এনেকুৱা টাইপ ক'ব নোৱাৰে, ফাটাই দিব। তো য'ত চি এমৰে পাৱাৰটো নাই, মেইন পাৱাৰটো আছে গভাৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিজন হোম মিনিষ্টাৰ, তেওঁৰ পাৱাৰ আছে। তো তাত আৰু পাকিস্তানী এজেণ্ট, বাংলাদেশী এজেণ্ট, এইবোৰ চি এমৰ কামেই নহয়। এইবোৰ চি এমে চাবই নালাগে, আৰু চালেও একো কৰিব নোৱাৰে, কাৰণ এইটো ইণ্টাৰনেশ্যনেল টপিক হয়। ইণ্টাৰনেশ্যনেল টপিকটো গভাৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কাম হয়। তো সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। পাকিস্তানী এজেণ্ট, বাংলাদেশী এজেণ্ট, এইবোৰ বিশেষকৈ মই যেতিয়া সেইবোৰ বাতৰি চাওঁ, তেতিয়া মোৰ অলপ বেলেগ ধৰণে ৰিয়েক্ট হৈ যায়। বাকীবোৰৰ ইমান নহয়, নাজানে, জানিব লাগে না।